অসমৰ শ্ৰমিক কঢ়িয়াই নিয়া বাহনৰ শোকাবহ দুৰ্ঘটনা অৰুণাচলৰ দুৰ্ঘটনাস্থলীত উপস্থিত মন্ত্ৰী বিমল বৰা উদ্ধাৰ অভিযানৰ তদাৰক ৮ ডিচেম্বৰত সংঘটিত দুৰ্ঘটনাৰ খবৰ দুদিন পিছতহে প্ৰশাসনে লাভ কৰিছিল আজি ৬টা মৃতদেহ উদ্ধাৰ কৰা হৈছে ঘটনাস্থলী দুৰ্গম হোৱাৰ বাবে স্থগিত উদ্ধাৰ অভিযান হয় অৰুণাচল প্ৰদেশৰ অঞ্জাও জিলাৰ হাইলুঙত সংঘটিত দুৰ্ঘটনাত নিহত তিনিচুকীয়াৰ লোককেইজনৰ উদ্ধাৰ অভিযানৰ তদাৰক কৰাৰ বাবে ৰাজ্যৰ উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰা আজি দুৰ্ঘটনাস্থলীত উপস্থিত হয় তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণক লগত লৈ ডিব্ৰুগড় ৮ ঘণ্টীয়া যাত্ৰাৰ অন্তত দুৰ্ঘটনাত সংঘটিত দুৰ্গম স্থানত উপস্থিত হৈ মন্ত্ৰী বৰাই পুৱাৰ পৰা উদ্ধাৰ অভিযান চলাই থকা জিলা প্ৰশাসন ভাৰতীয় সেনা আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ বিষয়াসকলৰে আলোচনাত মিলিত হৈ উদ্ধাৰ অভিযানৰ বুজ লয় হাইলুঙৰ পৰা ৪২ কিলোমিটাৰ নিলগৰ পৰা আৰু মইলিয়াং নামৰ ঠাইডোখৰ পাবলৈ ৬ কিলোমিটাৰ বাকী থকা অৱস্থাত সংঘটিত দুৰ্ঘটনাটোত বাহনখনত থকা শ্ৰমিকসকলৰ ভিতৰত ৬গৰাকী শ্ৰমিকৰ মৃতদেহ সন্ধ্যা পৰ্যন্ত পাহাৰৰ মাজৰ দ খাৱৈৰ পৰা উদ্ধাৰ কৰা হৈছে ঘটনাটো সংঘটিত স্থান ইমানেই দুৰ্গম যে পুৱাৰ পৰা চলোৱা অভিযান দুপৰীয়া প্ৰায় ২ মান বজাতহে প্ৰথমটো মৃতদেহ খাৱৈৰ পৰা ওপৰলৈ তোলা সম্ভৱ হৈ উঠিছিল ঘন কুঁৱলী আৰু আন্ধাৰ বাবে হাবি জংঘলেৰে পৰিপূৰ্ণ ঠাইখিনিত আজি সন্ধিয়া নামি অহাৰ লগে লগে উদ্ধাৰ অভিযান স্থগিত ৰখা হয় যদিও কাইলৈ পুৱা পুনৰ উদ্ধাৰ কাৰ্য আৰম্ভ হ'ব মন কৰিবলগীয়া যে তিনিচুকীয়া চহৰৰ সমীপৱৰ্তী গেলাপুখুৰী চাহ বাগিচাৰ পৰা ২২গৰাকী লোকক অৰুণাচল অঞ্জাও জিলালৈ নিৰ্মাণৰ কামৰ বাবে তদাৰকীৰ বা ঠিকাদাৰে বাহনেৰে লৈ গৈ থকাৰ অৱস্থাত বাহনখন দুৰ্ঘটনাত পতিত হৈছিল মন্ত্ৰী বৰাই কালি গেলাপুখুৰী চাহ বাগিচালৈ গৈ দুৰ্ঘটনাত নিহত আৰু আহত পৰিয়ালসকলৰ খবৰ লোৱা দেখিবলৈ পোৱা যায় যোৱা কালিৰ পৰাই এই স্থানত আপোনালোকে দেখিছে অতি দুৰ্গম এটা অঞ্চলত আহি গাড়ীখন দুৰ্ঘটনাত পতিত হ'ব লগা হ'ল আৰু যেতিয়াই কালি পুৱাৰ ভাগত খবৰটো পোৱা গ'ল তেতিয়া লগে লগে আমাৰ হাউলিং জিলাৰ অৰুণাচল প্ৰদেশৰ হাউলিং জিলাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে তেওঁলোকক উদ্ধাৰৰ কাৰণে প্ৰয়াস চলালে আমাৰ ভাৰতীয় সেনাৰ জোৱানসকলেও যথেষ্ট তেওঁলোকে কালি প্ৰয়াস কৰিছিল কিন্তু সময় যিহেতু গধূলি হৈ যোৱাৰ ফলত সম্ভৱ হৈ নুঠিল আকৌ ৰিকভাৰী কৰিবৰ কাৰণে আজি পুৱাৰে পৰাই হাউলিঙৰ জিলা প্ৰশাসন ভাৰতীয় সেনা NDRFৰ জোৱানসকলে তেওঁলোকে 6 মান বজাৰ পৰাই ৰিকভাৰী প্ৰচেছ ষ্টাৰ্ট কৰিছিলে আৰু এতিয়া 1:40ত প্ৰথমটো মৃতদেহ ওপৰলৈ আনিবৰ কাৰণে সক্ষম হৈছে আৰু তলত ইতিমধ্যে 14টা মৃতদেহ তেওঁলোকে তলত যিসকলে কাম কৰিছে দেখিছে আমি ইয়াৰ তলৰ পৰা একো দেখিয়ে নাপাওঁ গতিকে তাতে সেই এজন যে ব্যক্তি তেওঁ যেনে তেনে বাহিৰলৈ ওলাই আহিব পাৰিলে আৰু তেওঁ যদি খবৰটো নিদিয়া হ'লে হয়তো এই বিস্তীৰ্ণ অৰণ্যৰ মাজত হয়তো এইটো বৰ এটা ডাঙৰ ঘটনা এটা সংঘটিত হ'ব তেওঁলোকৰ মুহূৰ্ত আমি হয়তো বিচাৰি নাপালোহেঁতেন যিয়ে নহওক তাইৰ তলত এতিয়াও NDRFৰ 15জনমান জোৱান আৰু সেনাবাহিনীৰো প্ৰায় 20জনমান জোৱান 35জনমান জোৱান তলত কাম কৰি আছে আৰু ওপৰতো তেওঁলোকক সহায় কৰি আছে গতিকে লাহে লাহে সকলোবিলাক ৰিকভাৰী হৈ থাকিব আৰু আমি ইয়াৰ পৰা যিহেতু আপুনি দেখিছে যে তিনিচুকীয়া পাবৰ কাৰণে আমি তেজুৰ পৰা ইয়াত আহি পাওঁতে আমাক 6 ঘণ্টা লাগিলে সেইফালে 2 ঘণ্টা 8 ঘণ্টা গতিকে আমি ৰিকভাৰী কৰি সন্ধিয়াৰ আগে আগে যিমান পাৰোঁ সিমান ৰিকভাৰী কৰি ইয়াৰ পৰা আমি পষ্টমৰ্টেমৰ কাৰণে হাউলিঙলৈকে পঠিওৱাৰ ব্যৱস্থা কৰিম আৰু পষ্টমৰ্টেম হৈ যোৱাৰ লগে লগে আমি পৰ্যায়ক্ৰমে তিনিচুকীয়ালৈ পঠিওৱাৰ ব্যৱস্থা কৰিম ৰাজ্য চৰকাৰে কেনেকৈ কাম কৰি আছে শ্ৰমিকৰ যিহেতু নিহত হৈছে মৃত্যুটো কোনো বিনিময় হ'বই নোৱাৰে কিন্তু তথাপিও আমি যোৱাকালি যেতিয়া প্ৰত্যেকটো পৰিয়ালৰ ঘৰলৈ গৈছিলোঁ তেতিয়া দেখিছোঁ উপাৰ্জনক্ষম পৰিয়ালত যদি কোনোবা 2জন আছে এটা পৰিয়ালতো 2জন ককাই ঘূৰাই গুচি আহিছে এটা পৰিয়ালত অকল মহিলাসকল আছে তেওঁৰ পুত্ৰজনো গুচি আহিছে একেটা বাউণ্ডেৰীতে তেওঁ জোঁৱায়েকো থাকে তেওঁ ইয়ালৈ গুচি আহিছে কোনোবাজনৰ এটা ল'ৰা আছে তেওঁ আহিছে এনেকৈ খুব দুখজনক এটা তাতে যোৱাকালি হিষ্টৰীখন আমি দেখিছোঁ গতিকে সদ্যহতে তেখেতসকলে এই গোটেই পৰিস্থিতিৰ মোকাবিলা কৰিবৰ কাৰণে আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যেকটো পৰিয়াললৈকে 5 লাখ টকা ইতিমধ্যে ঘোষণা কৰিছে যোৱাকালি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াইও 2 লাখ টকা দিয়াৰ কথা কৈছে আজি এতিয়া আমি ৰাস্তাত আহি থাকোঁতে আমাৰ
অৰুণাচল প্ৰদেশৰ কালচাৰেল মিনিষ্টাৰ ডাঙৰীয়ানী ফুল ডাঙৰীয়া মোৰ লগতে আছিলে, তেখেতো আহিছে। আৰু অৰুণাচল প্ৰদেশৰ মাননীয় মুখ্যমন্ত্ৰী পেমা খাণ্ডু ডাঙৰীয়াইও কৈছে যে পৰিয়ালৰ লোকসকলক অৰুণাচল চৰকাৰৰ তৰফৰ পৰা কিছু আৰ্থিক সাহায্য তেখেতসকলে প্ৰদান কৰিব। কেনেকুৱা ধৰণৰ তদন্ত কৰা যাব? যোৱাকালি ইতিমধ্যে যিজন ঠিকাদাৰে লৈ আনিছিলে তেওঁলোকক, তেওঁক এৰেষ্ট কৰা হৈছে আৰু অসম পুলিচে তেওঁক ইণ্টাৰগ্ৰেশ্যন কৰিব আৰু গোটেই বিষয়টোৰ ওপৰত তদন্ত কৰিব। ব্যুৰো ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।